নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 মাৰ্চ। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ভাল খবৰ, গুৰুত্বপূৰ্ণ খবৰ। নৱাৰূপত জুবিন ক্ষেত্ৰ শীঘ্ৰেই আৰম্ভ হ'ব নিৰ্মাণ কাৰ্য। আৰু কি থাকিব এই জুবিন ক্ষেত্ৰত? শিলমোহৰ লাগিল বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত। অগপক 26খন আসন এৰি দিলে, বিপিএফক দিলে 11খন। পবিত্ৰ ঈদৰ প্ৰাকখনত হৰমুজৰ পৰা আহি গ'ল ভাল খবৰ। ঈদৰ সময়ত এটাও চিলিণ্ডাৰৰ নাটনি নহয় ৰাজ্যত। ইৰাণে পঠিয়াই দিছে বৃহৎ পৰিমাণৰ ৰন্ধন গেছ। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। সোণাপুৰত শীঘ্ৰেই নিৰ্মাণ আৰম্ভ হ'ব জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰই লাভ কৰিছে এক নতুন গতি। সৰ্বাংগ সুন্দৰকৈ নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰত উপস্থিত পত্নীক গৰিমা শইকীয়া গাৰ্গ। জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ সদস্যসকল উপস্থিত হৈ জুবিন ক্ষেত্ৰৰ কামৰ অগ্ৰগতিৰ বুজ লয়। তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। শিলমোহৰ লাগিল বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত। দিল্লীত সম্পন্ন হল নিৰ্বাচনী কৰ সমিতিৰ বৈঠক। অগপক 26খন দিলে বিজেপি মিত্ৰ দলে। বিপিএফক 11খন আসন আগবঢ়ালে মিত্ৰ দল বিজেপিয়ে। 18 মাৰ্চ অথবা 19 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ তালিকা। বৈঠক সমাপ্তৰ পাছতে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শিলমোহৰ লাগিল বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত। পুনৰ কৈছো, দিল্লীত সম্পন্ন হল নিৰ্বাচনী কৰ সমিতিৰ বৈঠক। অগপক 26খন দিলে বিজেপি মিত্ৰ দলে। বিপিএফক 11খন আসন আগবঢ়ালে মিত্ৰ দল বিজেপিয়ে। তাৰ পিছত জনাই আছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। পবিত্ৰ ঈদৰ প্ৰাকখনত হৰমুজৰ পৰা আহি গ'ল ভাল খবৰ। ঈদৰ সময়ত এটাও চিলিণ্ডাৰৰ নাটনি নহয় ৰাজ্যত। হৰমুজ প্ৰণালী অতি কমেই ভাৰতত উপস্থিত দ্বিতীয়খন LPG পৰিবাহী জাহাজ। পুৱাই গুজৰাটৰ কাণ্ডলা পৰ্টত উপস্থিত জাহাজখনে কঢ়িয়াই আনিছে 46,000 টন LPG, 46,000 মেট্ৰিক টন ৰন্ধন গেছ লৈ হৰমুজেৰে ভাৰতলৈ আহিল নন্দা দেৱী। সোমবাৰে শিৱালিক জাহাজত আহিছিল কেইবা হাজাৰ মেট্ৰিক টন LPG। ঈদৰ সময়ত ৰন্ধন গেছৰ নাটনি হ'ব বুলি চলিছিল আশংকা। ইৰাণে পঠিয়াই দিছে বৃহৎ পৰিমাণৰ ৰন্ধন গেছ। তাৰপিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। অৱশেষত প্ৰদ্যুৎ বৰদলৈয়েও এৰিলে কংগ্ৰেছ। পুত্ৰক টিকট দিয়াৰ পাছতো ক্ষান্ত নহল প্ৰদ্যুৎ বৰদলৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ উজাৰি এৰিলে কংগ্ৰেছ। যিকোনো মুহূৰ্তত যোগদান কৰিব বিজেপিত। আমি পুনৰ কৈছো, অৱশেষত প্ৰদ্যুৎ বৰদলৈয়েও এৰিলে কংগ্ৰেছ। পুত্ৰক টিকট দিয়াৰ পাছতো ক্ষান্ত নহল প্ৰদ্যুৎ বৰদলৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ উজাৰি এৰিলে কংগ্ৰেছ। যিকোনো মুহূৰ্তত যোগদান কৰিব বিজেপিত।